টকা ডিসকাউন্ট কৰি দিব মোৰ ভিডিও চাই 10000 টকা ডিসকাউন্ট কৰিব দাদাৰ কথা শুনিছে না নাই আপোনালোকে ভিডিওটো লৈ আহিব আপোনালোকে কলো আসসালামু আলাইকুম অসমবাসী তো আজি আহি গ'লো ছেকেণ্ড হেণ্ড কাৰ ডিলাৰত আপোনালোকৰ বাইক চাইছে তো এই সপ্তাহত আজি ছেকেণ্ড হেণ্ড কাৰ চাব তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ স্টার্টিং প্রাইস কিমান আছে 1.5 লাখ 1.5 লাখৰ পৰা যাও 1.5 লাখৰ পৰা গাড়ী দেখা দাদা তো মডেল কিমান গাড়ী নাম কি রানিং কিমান এটো ইন্স্যুরেন্স পলিউশন এটো দাম কিমান লাগিছে আপুনি 1.5 লাখ 1.5 লাখ টকা ডাউন পেমেন্ট কৰি আছে গাড়ী দাম কেমন গাড়ীটো ঘূৰাই দেখা দিয়াচোন গাড়ীটো ঘূৰাই দেখা দিয়া পুৰা আপোনালোকে 1.5 লাখ টকীয়া গাড়ীটো চাই আছে প্ৰাইচ মাত্ৰ 1.5 লাখ টকা দাদা এইটো ৰানিং কিমান কৈছা 78,000 মাত্ৰ 78,000 ৰানিং দাদা কৈ আছে এইটো 78,000 ৰানিং আছে এইটো এচি তেচি সব ৰানিং আছে এইটো কি গাড়ী এইটো আপোনাৰ ডাস্টাৰ ডাস্টাৰ কিমান মডেল এইটো আপোনাৰ 13 লাখ 13 লাখ টকা এইটো প্ৰাইস কিমান লাগিছে আগতে দেখুন গাড়ীটো দেখা প্ৰাইস আছে আপোনাৰ 4 লাখ 20,000 টকা ডাস্টার 13 মডেল না 14 মডেল 14 মডেল হলো না 13 লাস্টের মডেল আপনারা গাড়িটা চাই লও ভালকে দেখাই আছো হ্যাঁ গাড়িটা চাই লও দেখা যায় এখানে দেখা যায় চলা এইটো ডাস্টাৰৰ ৰানিং কিমান আপনার 58 রানিং এইটো 58 ৰানিং সব ৰানিং এনে এসি মেসি সব ৰানিং আছে ন একদম সব রানিং এলসিডি সেলসিডি সব ঠিক আছে এক্সেল সব ঠিক আছে সব ঠিক আছে ন ঠিক আছে সেটটো দেখাই দিয়া ধুনীয়া হৈ আছে একদম গাড়ীটো একদম কণ্ডিশ্যন টিপা টপ একদম अरे कहना क्या चाहते हो যি কয় আপোনালোকে সব হৈ আছে চাব পাৰি আছে তো নেক্সটত কি গাড়ী আছে দাদা ডাক্তার পিছত নেক্সট কি আছে এটা আছে আপনার ডাক্তার বার্না আছে বার্নাটো দেখাই দিয়া ঘুরাই ঘুরাই গেছে এটো মডেল কিমান দাদা 13 মডেল 13 মডেল দাম কিমান লাগিছে দাম লাগিছে আপনার রেটো আপনার 3.5 মান দিছো 3.5 লাখ 3.5 লাখত আপোনালোকে বার্না লৈ যাব পাৰিব 13 মডেল এটো রানিং কিমান আছে রানিং আছে আপোনাৰ 71 আছে 71 রানিংৰ বার্না 3.5 পাই যাব আপোনালোকে 3.5 ঘুরাই ঘুরাই দেখাই দিয়া ভাইটো আপুনি ফাইনান্স কৰিব পাৰিব ফাইনান্স কিমান কৰিব লাগিব 1.5 লাখ মান দিলে হ'ল আপনারা ফাইনান্স কৰিব হলে কি কি কৰিব লাগিব 1.5 লাখ টকা 1.5 লাখ টকা ফাইনান্স হৈ যাব 1.5 লাখ টকা দিলে গাড়ী লৈ যাব পাৰিব বান্না লৈ যাব পাৰিব হ্যাঁ লৈ যাব 1.5 লাখ টকা দিলে আপোনালোকে বান্নাটো লৈ যাব পাৰিব এইটো বান্না আপুনি দেখাই দিয়া দৰ্জা খুলি দেখাই দিয়া এসি তেসি সব রানিং আছে ন এটো ৰানিং আছে সব ৰানিং আছে এসি রানিং আছে হ্যাঁ সব ৰানিং বা যি ধুনীয়া হৈ আছে গাড়ীৰ কণ্ডিশ্যন চাক না আপোনালোকে কণ্ডিশ্যনটো চাক না কি ধুনীয়া হৈ আছে বান্নাৰ পিছত কি আছে নেক্সট কি আছে i20 টো দেখাই দিয়া এটি i20 দেখাই দিয়া এটো কিমানৰ মডেল 17 মডেল 17 মডেল এটো প্ৰাইস কিমান লাগিছে 5,20,000 টকা 17 মডেল i20 পাই যাব আপোনালোকে আহক আৰু লৈ যাওক এটো ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 1.5 মান দিলে হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব 1 লাখ দিলে 1 লাখ টকা ডাউন পেমেন্ট দি আপোনালোকে 17 ৰ i20 লৈ যাব পাৰিব গাড়ীটো আগফালে দেখাই দিয়া দৰ্জা খুলি দেখাই দিয়া এসি তেসি সব ৰানিং আছে এসি তেসি সব ৰানিং আছে তো ভিতৰত চাই দিয়া দেখাই দিয়া ভিতৰত দেখাই দিয়া গাড়ীটো ধুনীয়াকে দেখাই দিয়া এইটো চা গাড়ীটো কি ধুনীয়া হৈ আছে সব ঠিক আছে ন গাড়ী চাক কি ধুনীয়া হৈছে ভিতৰত কণ্ডিশ্যন একদম ধুনীয়া আছে বেক সাইডটো খুলি দেখাই দিও এইটো চাক কিমান ধুনীয়া হৈছে সিট মত কভাৰ সভাৰ সব লগোৱা আছে এইটো চাক এসি টেসি সব ৰানিং আছে নেক্সটত কি গাড়ী আছে নেক্সটত আপোনাৰ আছে এইটো আগ সাইডটো আপোনালোকে দেখাই দিও আগত আগ সাইডটো দেখাই দিও নেক্সটত পিছত দেখাই আছো এইটো আগ সাইডটো চাক গাড়ীটো কি ধুনীয়া হৈ আছে এইটো চাক কি ধুনীয়া হৈছে গাড়ীটো ফ'ৰ চেল লগোৱা আছে ওপৰত আপোনালোকে বাই কৰি লৈ যাব পাৰিব ফ'ৰ চেলত নম্বৰো আছে এইটো নেক্সটত কি গাড়ী আছে টাটা জেল কিমানৰ মডেল 17 মডেল রানিং কিমান আছে দাম কিমান লাগিছা 55 রানিং মাত্র 55,000 এটো দাম কিমান লাগিছা 4 লাখ মাত্র 4 লাখ ডাউন পেমেন্ট কিমান দিব লাগিব তো 2 মান দিলে হৈ যাব 2 মান দিলে হ'ব মানে দামটো কম বেছ হৈ যাব ন দামটো কম বেছ হৈ যাব সিভিল লৈ তো ডাউন পেমেন্ট হৈ যাব গাড়ীটো ঘূৰাই পেলাই দেখাই দিয়া আগফালে যোৱা গাড়ীটো দেখাই দিয়া
টাটা জেষ্ট গাড়ীটো দেখাই দিয়া, লুকটো ভিতৰৰ লুকটো দেখাই দিয়া, বাহিৰৰ লুকটো দেখাই দিয়া, আপোনাৰ ৰানিংটো দেখাই দিয়া, আগচাইডত ৰানিংটো দেখাই দিয়া, ৰানিং 55। ৰানিংটো দেখাই দিয়া, ৰানিংটো ভিতৰৰ ৰানিংটো দেখাই দিয়া। ঠিক আছে, আগ চাইডে দেখাই দিয়া, আগ চাইডত যোৱা, আগ চাইডত দেখাই দিয়া। টাটা জেষ্ট আপোনালোকে চাই আছে একদম টিপটপ কণ্ডিশ্যনৰ। আগ চাইডে পুৰা আগ চাইডে দেখাই দিয়া। নেক্সটত আহা, এইটোত আহা। নেক্সটত কি গাড়ী দেখাবা? আৰ্টিকা। আৰ্টিকাটো মডেল কিমান? ইংলিছৰ মডেল BS6 মডেল। BS6 মডেল। দাম কিমান লাগিছে ইংলিছৰ মডেল? 8,50,000। ডাউন পেমেণ্ট কিমান দিব লাগিব? 2 মান দিলেই হ'ব। ইংলিছৰ মডেল BS6 আৰ্টিকা 2 মান ডাউন পেমেণ্ট দিলেই হ'ব। লুকটো দেখাই দিয়া ঘূৰাই। গাড়ীৰ ভিতৰত আহি লুকটো দেখাই দিয়া ঘূৰাই। গাড়ী AC টেচি সব ৰানিং আছে, আপোনালোকে চাই আছে একদম টিপটপ কণ্ডিশ্যনৰ গাড়ী, একদম LCD সব আছে গাড়ীৰ ভিতৰত। চাওক কিমান ধুনীয়া হৈছে গাড়ীটো। চাওক বেক চাইডৰ লুকটো আপোনালোকক দেখাই দিওঁ। বেক চাইডৰ লুকটো আপোনালোকে চাওক, একদম নিউ কণ্ডিশ্যন। এইটো চাওক একদম নিউ কণ্ডিশ্যন আছে গাড়ীটো, একদম নিউ কণ্ডিশ্যন। তো নেক্সটত কি গাড়ী আছে? আপোনাৰ চুইফ্ট ডিজায়াৰ। চুইফ্ট ডিজায়াৰ। এইটো কিমানৰ মডেল? চুইফ্ট ডিজায়াৰ 17 মডেল। এইটো দাম কিমান? এইটো আপোনাৰ 5 লাখ। 5 লাখ টকা। 5 লাখ। ডাউন পেমেণ্ট কিমান দিব লাগিব? ডাউন পেমেণ্ট 1.5 মান দিলে হৈ যাব। এইটো 1.5 মান দিলে হ'ব। দাম কম বেছ হৈ যাব নে নাই? ডাউন পেমেণ্টও কম বেছ হৈ যাব। হ্যাঁ কম আৰু 1 লাখৰ ভিতৰত আছে, 1 লাখৰ ভিতৰত হৈ যাব না? গাড়ীটো দেখাই দিয়া আকৌ, ধুনীয়াকৈ দেখাই দিয়াচোন গাড়ীটো। আপোনালোকে গাড়ীটো চাই লওক। আকৌ গাড়ীটো ঘূৰি চাই লওক, ধুনীয়াকৈ চাই লওক। আকৌ বেক চাইডে দেখাই আনা, পিছত দরজা খুলি দেখাব। বেক চাইডে দেখাই আনা, আকৌ বেক চাইডে দেখাই আনা, ইফালে দেখা। গাড়ীটো একদম ৰাউণ্ডকৈ মই দেখাই দিছোঁ, আপোনালোকে চাই লওক। এতিয়া ভিতৰত দরজাটো খুলি মই দেখাই দিওঁ, আপোনালোকে ভালকৈ চাই লওক। এইটো চাওক ধুনীয়াকৈ ক্লিয়াৰ হৈ আছে ভিতৰত একদম, আপোনালোকে চাই আছে। এইটো চাওক। তো নেক্সটত কি গাড়ী আছে? নেক্সটত আপোনাৰ আৰ্টিকা আছে। আৰ্টিকাটো দেখাই দিয়া। BS4 আৰ্টিকা। এইটো মডেল কিমানৰ? 18 মডেল। 18 মডেল। এইটো প্ৰাইচ কিমান ৰাখিছা? প্ৰাইচ আপোনাৰ লাগি আছে 6.5 লাখ। 6.5 লাখত আৰ্টিকা। এইটো ডাউন পেমেণ্ট কিমান দিব লাগিব? ডাউন পেমেণ্ট 2 মান দিলে হৈ যাব। 2 মান দিলে হৈ যাব, মানে দাম কম বেছ হৈ যাব, ডাউন পেমেণ্টটো কমত হৈ যাব। হয় হে কাষ্টমাৰ লৈ কথা ন? মোৰ ভিডিঅ' চাই আহিলে কি আপোনালোকে কম বেছ কৰিব নে নাই? কম বেছ কৰিম। মোৰ ভিডিঅ' চাই আহিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি আহিলে আপোনালোকক কম বেছ হৈ যাব। ফেচবুকত চালে ফ'ল' কৰি আহিব লাগিব। আপোনালোকে 10,000 টকা আমি ডিছকাউণ্ট কৰি দিব। মোৰ ভিডিঅ' চাই আহিলে 10,000 টকা ডিছকাউণ্ট কৰিব। দাদাৰ কথা শুনিছে নে নাই আপোনালোকে? ভিডিঅ'টো লৈ আহিব আপোনালোকে ক'লো। 10,000 টকা ডিছকাউণ্ট কৰি দিওঁ। গাড়ীটো আকৌ ঘূৰাই দেখাই দিয়া তুমি, পিছতে কথাটো পাতি আছোঁ মই ধুনীয়াকৈ। আৰ্টিকাটো আপোনাৰ 7 চিটাৰ থাকে ন? 7 সিটাৰ। এইটো চাওক, এইটো আপোনাৰ ৰানিং আছে, আপোনাৰ 55 আছে ৰানিং। এইটো ৰানিং বোলে 55 আছে। দাদাই কৈ দিছে। আপোনালোকৰ দোকানৰ নামটো কি? আমাৰ দোকানৰ নাম হ'ল JH মটৰ। JH মটৰ। এইটো এড্ৰেছটো ক'ত পৰিছে? এইটো আপোনাৰ ডিউকেয়াৰ। ডিংগেট ডিউকেয়াৰ হস্পিটাল ওচৰত। ডিংগেট হস্পিটালৰ ওচৰত ন? নগাঁও হয়বৰগাঁও ডিংগেট ডিউকেয়াৰ হস্পিটালৰ অপজিট চাইডত তাহাঁতৰ দোকানৰ নামটো দেখাই দিয়া ওপৰত। দোকানৰ নামটো দেখাই দিয়া। ডিউকেয়াৰ হস্পিটালটো দেখাই দিয়া। ডিউকেয়াৰ হস্পিটালৰ অপজিট চাইড। এইটো চাই আছে ডিউকেয়াৰ হস্পিটাল, তাৰ অপজিট চাইডে এইফালে দেখাই দিয়া। তাৰ অপজিট চাইডে JH মটৰ চাই আছে আপোনালোকে। JH মটৰ, এইটো JH মটৰ। মই স্ক্ৰীণত নাম্বাৰ দি দিম, আপোনালোকে চেক কৰি ডাইল কৰি আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। অফাৰ চফাৰ কি আছে লাগি আছে আপোনালোকে সুধিব, ধুনীয়াকৈ সুধিব পাৰিব। দাদা ৰেছপন্স কৰিবতো মানুহে কল কৰিব। মোৰ ছাবস্ক্ৰাইবাৰে কল কৰিলে কিয় নকৰিম? কৰিব ন? উঠাব ন? আপোনাৰ ধুনীয়া নামটো মই সুধিবই পাহৰি গ'লো দাদা। আপোনাৰ ধুনীয়া নামটো কি? ইজাজুল ইছলাম। আপোনাৰ নাম ইজাজুল ইছলাম। হা? অঁ ঠিকে আছে। আপোনাৰ JH মটৰ ন? আপুনি কিমান দিন ধৰি এইবিলাক ব্যৱহাৰ কৰি আছে? আপোনালোকে কাৰোবাৰ কৰি আছে? 9 বছৰ। 9 বছৰ হৈ গ'ল। মাশাআল্লাহ 9 বছৰ হৈ গ'ল। ঠিক আছে দাদাৰ কাৰণে সবে দোৱাও কৰিব। 9 বছৰ হৈ গ'ল দাদাৰ এক্সপিৰিয়েঞ্চ দোকানৰ।
তো আপোনালোকে আহিব, আহি জানকাৰীবিলাক ল'ব পাৰিব। আহিব নোৱাৰে তো কণ্টেক্ট কৰি আপোনালোকে জানকাৰী ল'ব পাৰিব। মই স্ক্ৰীণত নাম্বাৰ দি দিম, দোকানৰ এড্ৰেছ দি দিম, চব স্ক্ৰীণতে থাকিব, আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰিব। ঠিক আছে। ভিডিঅ'টো যদি ভাল লাগিছে তো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ফেচবুকত চালে ফ'ল' কৰি দিব আৰু ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব।